মৰিগাঁও উদৰীৰ ৰাজ্যিক চিকিৎসালয়ত আজব কাণ্ড স্বঘোষিত বন্ধ পালন কৰিলে ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে গেটৰ সন্মুখত ৰোগী কিন্তু নাই নাৰ্ছ নাই ডাক্তৰ 12 বজা পৰ্যন্ত চিকিৎসালয়ৰ গেটত ওলমি থাকিল তলা গুৰুজনাৰ তিথি বুলি নিজে বন্ধ ঘোষণা কৰিলে চিকিৎসালয়ৰ কৰ্মচাৰীসকলে আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ দিগন্ত ডেকাৰ এক প্ৰতিবেদন আছে সেই আপোনালোকলৈ আগবঢ়াইছো মই বৰ্তমান উপস্থিত আছো মৰিগাঁওৰ উদৰী ৰাজ্যিক চিকিৎসালয়ত আৰু এই উদৰী ৰাজ্যিক চিকিৎসালয়ৰ মই পৰিৱেশ দেখাবলৈ বিচাৰিছো আচলতে সময় হৈ গৈছে 12টা বাজি উকলি গৈছে এতিয়ালৈকে গছগুৰিত অৱস্থিত যি উদৰী ৰাজ্যিক চিকিৎসালয় উদৰী ৰাজ্যিক চিকিৎসালয়ৰ মই পৰিৱেশটো মই দেখাবলৈ বিচাৰিছো এটা মস্ত ডাঙৰ তালা ওলমি আছে ইফালে যদি মই কেমেৰা সতীৰ্থক মই দেখাবলৈ অনুৰোধ জনাও ডক্টৰ যিটো কোঠালি সেই কোঠালিটো এটা তলা ওলমি থকা পৰিলক্ষিত হৈছে আচলতে ৰাজ্যৰ স্বাস্থ্য খণ্ড আচলতে এনে ধৰণে চলিছে চৰকাৰখনে যিমান ঢাক ঢোল বজাই নাথাকক কেলে কিছুদিন পূৰ্বে মৰিগাঁৱত যিসমূহ প্ৰাথমিক চিকিৎসালয় আছিল বা ৰাজ্যিক চিকিৎসালয় আছিল সেইসমূহত প্ৰায় চিকিৎসাৰ নমুনা দৰ্শকসকলে ইতিমধ্যে গম পাইছিল আৰু আজি বৰ্তমান আমি নিশ্চয়কৈ দেখুৱাবলৈ বিচাৰিছো সময় হৈছে বা 12 বাজি গৈছে এতিয়ালৈকে এই হস্পিটেলখনত এই চিকিৎসালয়খনত এতিয়ালৈকে কোনো এজন ডক্টৰ নাৰ্ছ বা কোনো এগৰাকী কৰ্মচাৰী ইয়াত দেখিবলৈ পোৱা নাই যেহেতু ৰোগী অভিযোগ কৰিছিল যে ইয়াত যথেষ্টখিনি ৰোগী আহিছিল ইতিমধ্যে বহুখিনি ৰোগী ইয়াৰ পৰা গুচি গৈছেগৈ আপোনালোক আহিছিল কিমান সময়ত আহিছিল 10 মিনিট মান হ'ল আহা একেটা থিয় হলো নাই ডক্টৰ ফোন মাৰিলাম ডক্টৰ আছে গুৱাহাটীত আছে কৈছে আজি হস্পিটেলখন বন্ধ আজি বন্ধ বুলি কৈছে বন্ধ হ'ল আৰু বেলেগ মানুহ আহিছিলে ইয়ালৈ নাই মই আহি পেলাই কাকো পোৱা নাই নিশ্চয়কৈ এয়া আছিল সামগ্ৰিকভাৱে গছগুৰিত অৱস্থিত উদৰী ৰাজ্যিক চিকিৎসালয়ৰ দৃশ্য আপুনি কিমান সময়ত আহিছিলে মই প্ৰায় 11টা বজাত আহিছিলো 11টা বজাৰ পৰা এতিয়ালৈ বৰ্তমান আছো কাৰণ দেউতা বহুত অসুস্থ হৈ আছে এতিয়া উপায় নাপায় মই ফাৰ্মাচীত নি পেলাই দৰৱ চব কিনি দি ঘৰলৈ যাব ওলাইছো এইখিনি সময়তে আপোনালোকে ৰৈ থকা কিমান সময় হ'ল ৰৈ থকা 11টা বজাৰ পৰা এতিয়ালৈ আপোনাৰ এঘণ্টাৰ পাৰ ইয়াত কোনো নাই কোনো এজন কৰ্মচাৰীয়ে নাই কোনো কৰ্মচাৰীয়ে নাই আজি বন্ধ আছে নেকি বন্ধ মানে সুধিছো বন্ধ বুলি কোৱা শুনিছো বাহিৰত কোনোবা কৈছে বন্ধ থাকিব বুলি কোনে কৈছে আজি বন্ধ বাহিৰত যিবিলাক দোকানী আছে কৈছে আজি বন্ধৰ কাৰণে বন্ধ আছে চাগে মই কৈছো আজি বন্ধৰ কাৰণে হস্পিটেল বন্ধ খোলা থাকিব লাগিছিল সিহঁতেও কৈছে এইটো ভুল কৰিছে সিহঁতেও কৈছে মানে সেইটো আমি কৈছে কাইলৈ আহক সুধি মানে আজি সেইখিনি সময়তে আপোনালোকে আহি পালে কিমান ৰোগী আহিছিলে আপুনি থকা অৱস্থাত মই থকা অৱস্থাৰ পৰা দেখিছো এনেকে বহুত কেইজন ৰোগী আহি পেলাই ঘূৰি গৈছে কাৰণ তাৰ আগতো আহি আছিলে বুলি কৈছে তাতে শুনিছিলো মানুহ কেইজনে কৈছিলে দোকান আহিব না আহি ঘূৰি গৈ আছে কি আহ্বান জনাব চৰকাৰক এটাই আহ্বান জনাব যে আমাৰ যিখিনি ওচৰে পাজৰে যিখিনি মানুহ আমাৰ এইখন চিকিৎসালয়ত পোৱা যায় এই মানুহখিনিয়ে যে আহি পেলাই যে ঘূৰি যাব লগা নহয় আগলৈ যে এনেকুৱা পৰিস্থিতি হয় নকয় এইটোকে আহ্বান জনায় নিশ্চয়কৈ 4 বজালৈকে হস্পিটেলখন খোলা থাকিব লাগে মানে ইমাৰ্জেঞ্চি হেৰিটো এতিয়াতো 12 বাজিছে আৰু আজিতো বিশেষকৈ আজি ইয়াত তলাই খোল খোৱা নাই এই সন্দৰ্ভত কি ক'ব আৰু যিহেতু ইয়াত ডক্টৰ থকাৰ এক ব্যৱস্থা আছে কোৱাৰ্টাৰ পৰ্যন্ত আছে ইয়াত ডক্টৰ নাথাকে সেই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত মানে ধৰ ক'ব লগা মানে কি আগত মানে কি আহিলে ধৰ কোৱাৰ্টাৰ থাকে ডক্টৰ ইয়াত ৰাতি নাথাকে গুচি যায় কাৰণ আহে 10টা বজাত 12টা বজাৰ লাগিলে গুচি যায়গৈ 12টা বজাৰ পাছত আমি আহোঁ আগতো ডক্টৰ পোৱা নাযায় ডক্টৰজনৰ নাম জানে নেকি ডক্টৰজন মানে নতুনকৈ আহিছে এজন ডক্টৰৰ নাম কিন্তু নাজানো ইয়াতে কাক পাইছিলে আজি বন্ধ আছিল বুলি কৈছে কোনে কৈছে কথাটো বাহিৰতে দোকানী কেইজন মানে কৈছে আজি বন্ধৰ কাৰণে বন্ধ আছে চাগে তাৰপিছত মই কৈছো আজি বন্ধ হস্পিটেল খোলা থাকিব লাগে সিহঁতেও কৈছে ভুল কৰিছে বুলি কৈছে কাৰণ আজি খোলা থাকিব লাগিছিলে ইমানখিনি ৰোগী আহি ঘূৰি গৈয়ে আছে যেতিয়া হয় নিশ্চয়কৈ এয়া আছিল মৰিগাঁৱৰ যি উদৰী ৰাজ্যিক চিকিৎসালয়ৰ দৃশ্য আচলতে ইয়াত তলাই খোল খোৱা নাই আজি নিয়মতে চৰকাৰী হিচাপত আজি কোনো ধৰণৰ বন্ধ আজি চৰকাৰীভাৱে ঘোষণা কৰা নাই ইতিমধ্যে অলপ আগত আমি জিলা স্বাস্থ্য যুটীয়া সঞ্চালক ডাঙৰীয়াক আমি ফোন কৰিছিলো তেখেতকো আমি অৱগত কৰিছিলো এই বিষয়ত তেখেতক আমি প্ৰশ্ন কৰিছিলো যে আজি চৰকাৰীভাৱে স্বাস্থ্য খণ্ডত এনেধৰণৰ প্ৰাথমিক চিকিৎসালয় বা ৰাজ্যিক চিকিৎসালয় বন্ধ আছে নেকি বুলি আমি প্ৰশ্ন উত্থাপন কৰিছিলো তেখেতে স্পষ্টকৈ কৈছিল যে আজি তেনেধৰণৰ কোনো বন্ধ নাই এয়া হৈছে মৰিগাঁৱৰ উদৰী ৰাজ্যিক চিকিৎসালয়ৰ দৃশ্য আৰু এটি ৰাইজে অনুৰোধ জনাব বিচাৰিছে আচলতে এনেধৰণে চলি আছে ৰাজ্যৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা